টাইমিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা ৩ আগষ্টৰ পৰা আৰম্ভ হ'ব বানত ক্ষয়ক্ষতিৰ মূল্যায়ন অৰ্থাৎ বানত আক্ৰান্ত হোৱা প্ৰতিটো পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বানত যিসকল পৰিয়ালৰ সদস্যৰ মৃত্যু হৈছে সেই পৰিয়াললৈ বা আত্মীয়লৈ ৯ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব আৰু বিশেষকৈ বিভিন্ন এনেধৰণৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পৰিলক্ষিত হৈছে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ৩ আগষ্টৰ পৰা আৰম্ভ হ'ব বানত ক্ষয়ক্ষতিৰ মূল্যায়ন অৰ্থাৎ বানাক্ৰান্ত লোকসকলক সাহায্য প্ৰদান কৰা হ'ব বিশেষভাৱে ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বানত আক্ৰান্ত প্ৰতিটো পৰিয়ালে পাব ক্ষতিপূৰণ ভয়াবহ বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালৰ আত্মীয়লৈকে ৯ লাখকৈ সাহায্য ঘোষণা কৰা হৈছে নিৰুদ্দেশ হোৱা পৰিয়ালেও পাব ৪ লাখ টকাৰ সাহায্য ৪ লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকা ঘোষণা কৰা হৈছে বানত সন্ধানহীন হৈ থকা কোনো লোকৰ সন্ধান নাপালে এমাহৰ ভিতৰত মৃত বুলি ধৰি লোৱা হ'ব বা মৃত বুলি ঘোষণা কৰা হ'ব এনে দুৰ্ভগীয়া পৰিয়ালৰ আত্মীয়লৈকো দিয়া হ'ব ৯ লাখকৈ টকা দিয়া হ'ব শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক দিয়া হ'ব ১৫,০০০কৈ টকা তাৰোপৰি বৰ্ধিত হাৰত দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব সেইসমূহ জিলাৰ লোকৰ বাবে আৰু ১২৫০ টকাৰ পৰিৱৰ্তে প্ৰতিটো হিতাধিকাৰীয়ে লাভ কৰিব ২৫০০কৈ টকা সৰ্বমুঠ ১৭,৫০০ টকা লাভ কৰিব ৪ জিলাৰ বন্যাৰ্ত পৰিয়ালে প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে ৪ জিলাৰ শিক্ষাৰ্থীক দিয়া হ'ব বিনামূলীয়া ইউনিফৰ্ম আৰু কিতাপ কিনাৰ বাবে এইচএছৰ ছাত্ৰ-ছাত্ৰী পাব ১,০০০কৈ টকা আৰু স্নাতক ছাত্ৰ-ছাত্ৰী পাব ৩,০০০কৈ টকা এয়া উল্লেখ কৰা হৈছে লগতে স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে পাব ৫,০০০কৈ টকা গতিকে ৩ আগষ্টৰ পৰা এয়া আৰম্ভ কৰা হৈছে ৩ আগষ্টৰ পৰাই বানত ক্ষয়ক্ষতিৰ মূল্যায়ন এয়া কৰা হৈছে আৰু বানত আক্ৰান্ত প্ৰতিটো পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিব গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পোষ্ট শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বানৰ বিভীষিকাময় পৰিস্থিতিত চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল বানত আক্ৰান্ত হৈছিল বহু পৰিয়াল এই পৰ্যন্ত ৭৫ জন লোকে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ আহি পৰিছে গতিকে সকলোবোৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু ৩ আগষ্টৰ পৰাই বানত ক্ষয়ক্ষতিৰ মূল্যায়ন নিৰ্ধাৰণ কৰা হ'ব অৰ্থাৎ বানত আক্ৰান্ত প্ৰতিটো পৰিয়ালে ক্ষতিপূৰণ প্ৰদান কৰা হ'ব যিসমূহ পৰিয়ালৰ সদস্যই মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে অসহায় হৈ পৰিছে সেই পৰিয়ালৰ আত্মীয়লৈ প্ৰদান কৰা হ'ব ৯ লাখকৈ টকা লগতে যদিহে কোনো লোক নিৰুদ্দেশ হৈছে গতিকে নিৰুদ্দেশ হোৱা পৰিয়ালেও পাব ৪ লাখ টকাৰ সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও অতিৰিক্ত ৫ লাখ টকাৰ ৫ লাখ টকা প্ৰদানৰ ঘোষণা কৰা হৈছে আৰু লগতে যদিহে বানত বৰ্তমান এই পৰ্যন্ত সন্ধানহীন হৈ আছে কোনো লোক আৰু সন্ধানহীন হৈ থকা লোকৰ এমাহৰ ভিতৰত যদিহে খবৰ নাহে বা সন্ধান লাভ কৰিব পৰা নাযায় তেন্তে মৃত বুলি ঘোষণা কৰা হ'ব বা মৃত বুলি ধৰি লোৱা হ'ব আৰু এনে দুৰ্ভগীয়া পৰিয়ালৰ আত্মীয়লৈকেও প্ৰদান কৰা হ'ব ৯ লাখকৈ টকা অৰ্থাৎ বানত মৃত্যুক আঁকোৱালি ল'লেই বা এনে ধৰণৰ তথ্য আহিলেই ৯ লাখকৈ টকা সাহায্য প্ৰদান কৰা হ'ব বিশেষকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটত যেহেতু বানৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছিল চৌপাশে ধ্বংসলীলা দেখিবলৈ পোৱা গৈছিল গতিকে এই ৪ জিলালৈ বিশেষভাৱে সাহায্য প্ৰদান কৰা হ'ব ক্ষতিপূৰণ দিয়া হ'ব আৰু এই ৪ জিলাৰ পৰিয়ালক দিয়া হ'ব ১৫,০০০কৈ টকা তাৰোপৰি বৰ্ধিত হাৰত দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন পূৰ্বতে যেহেতু ১২৫০ টকা আছিল গতিকে এই ৪ জিলাৰ যিসকল হিতাধিকাৰী সেই হিতাধিকাৰীসকলে ১২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ২৫০০কৈ টকা আৰু সৰ্বমুঠ ৪খনকৈ জিলাত ১৭,৫০০ টকা লাভ কৰিব বন্যাৰ্ত পৰিয়ালে আৰু প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ ৪ জিলাৰ শিক্ষাৰ্থীক দিয়া হ'ব বিনামূলীয়া ইউনিফৰ্ম আৰু কিতাপ যেহেতু সকলো ছাত্ৰ-ছাত্ৰী এনেদৰে বিদ্যালয়ৰ ইউনিফৰ্ম হওক বা কিতাপ পত্ৰ সকলোবোৰ এনেদৰে
হেৰুৱাবলগীয়া হৈছিল বা বিধ্বংসী বানে উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছিল। তাৰ পাছতে এই চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। গতিকে চৰকাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰতিটো পৰিয়াললৈ প্ৰদান কৰা হ'ব, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে বিনামূলীয়া ইউনিফৰ্ম প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পোষ্ট শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লওঁ। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে, কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰো, তাৰ বাবে এই মিচিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিচিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই। আমি চাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম। বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব। ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলোঁ। কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000, চৰাইদেউ জিলাত 13,000, ডিমৌতো প্ৰায় 13-14,000, শিৱসাগৰত 20,000, গোলাঘাট আৰু যোৰহাট জিলাতো। অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব। যদি আমি ধৰিও লওঁ যে আমি 90,000, 1 লাখ পৰিয়ালক 15,000কৈ টকা দিম, আৰু এই টকাৰে অকণমান বাঁহ, অকণমান টিংপাত বা অন্তত ঘৰখন চাফ কৰাই ল'বৰ বাবে বা ঘৰখন চাফা কৰাৰ বাবে তেওঁলোকে কিছু সকাহ পাব। আজিৰে পৰা জিলা আয়ুক্তসকলে তেওঁলোকৰ তলত বা তেওঁলোকৰ লগত কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ লগত একেলগে কাম কৰি এই তালিকাখন প্ৰস্তুত কৰিব আৰু প্ৰতিদিনেই তালিকা আহি থাকিব আৰু চৰকাৰে পুঁজি মুকলি কৰি গৈ থাকিব। আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল, ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত, গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম।
মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক